মানে কাজিয়া হৈ আছিলে আমি গ'লোঁ তাতে গৈ কেনে কথা পাতোঁ মীমাংসা হৈ থকাৰ টাইমতে সিহঁতৰ পাৰ্টিৰ পৰা ল'ৰা এজনে বাঁহ উঠাই কেনে নে ৰড উঠাই কেনে ইয়াৰ মাথাত মাৰিলে তাৰপিছত এনেকাই মাজতে কাজিয়া যে ডাঙৰ হৈ গ'ল তেজ ওলাই গ'ল ল'ৰাটো তাৰপিছত ইয়াক আমি দৌৰাই মাৰি আছিলে আমি বাইকত উঠাই কেনে লৈ আহিলোঁ যিকেইজন ল'ৰাই মাৰিছে নাম জানা নেকি নামটো নাজানো টিভি টাৱাৰত থাকে ঘটনাটো মই দক্ষিণ গাঁৱৰ পৰা গণেশ মন্দিৰ যাই আছিলোঁ যাই থাকোঁতে 10 AP হেৰি আপোনাৰ সৰ্বশিক্ষা অফিচটো যে আছে সৰ্বশিক্ষা অফিচৰ ওচৰত মোৰ লগৰ কেইটামান দেখা পাওঁতে মই ৰখি দিওঁতে লগৰ এটা মানে দেখা পাই মানে এইখিনি কি হ'ল বোলে কাজিয়াটো ৰখাই থকাৰ সময়ত মোক পিছৰ পৰা মানুহ এজনে ৰড দি মাৰি দিলে তো সেইখিনি সময়ত মই মানে অকস্মাত মই বেহুচ হৈ পৰিলোঁ লগৰটোক দেখা পাই কেনে মই ৰখি দিলোঁ মানে লগৰটোক দেখা পাই ৰখি দিছোঁ ৰখি দিয়া খালি সুধিলোঁ মই যে কি হৈছে বোলে হ'ব দে তেনে কাজিয়া লাগিব নালাগে বাদ দে বুলি বাদ দিয়া শব্দটো কৈ কেনে মই ৰখাই চবকে আঁতৰাই দিয়াৰ সময়ত মোক মানে পিছৰ পৰা মাৰি দিছে